বজাৰতো পিয়াজৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিত বিপাঙত পৰিছে গ্ৰাহক আৰু বিক্ৰেতা। দুধনৈৰ বজাৰত এতিয়া পিয়াজৰ মূল্য প্ৰতি কিলোগ্ৰামত 60 টকা। বিগত মাত্ৰ 4 দিনতেই প্ৰতি কিলোগ্ৰাম পিয়াজত 10ৰ পৰা 15 টকাকৈ মূল্য বৃদ্ধি হৈছে। মূল্য বৃদ্ধিৰ প্ৰভাৱত বজাৰত গ্ৰাহকৰ উপস্থিতিও হেৰেঙা দেখা গৈছে। দুধনৈ ডেইলি বজাৰত যিহেতু মই উপস্থিত আছোঁ, মোৰ সহযোগী ইয়াৰে দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এয়া দোকানী, এয়া আলু পিঁয়াজ এনেকৈ লৈ পেলাই বহি আছে, কিন্তু পিঁয়াজ কিনিবলৈ যেন কোনো এতিয়া আহিবৰ কাৰণে আচলতে নিবিচাৰে। আচলতে দিন হাজিৰা কৰি খোৱা লোকসকলে যেন পিঁয়াজ কেনেধৰণে কিনিব, পিঁয়াজ কেনেধৰণে খাব, তাক লৈ কিন্তু যথেষ্ট চিন্তিত হৈ পৰিছে। এগৰাকী ব্যৱসায়ী আছে, ব্যৱসায়ীজনৰ পৰা মই পোনপটীয়াকৈ কিছু কথা জানিব বিচাৰিম। পিঁয়াজৰ দাম যেনেকৈ বাঢ়িছে, কাষ্টমাৰ কমিছে নেকি এই ক্ষেত্ৰত? চেলটো অলপ কমি গৈছে। চেল কমি গৈছে। কিমান টকা এতিয়া? এতিয়া 60 টকা বেচাব লাগে। 51-52 টকা কিনা আহি থাকে। এখন আৰু গাড়ী ভাড়া আছে, লেবাৰ ভাড়া আছে, এইটো লৈ খানা তাৰপিছত মিলাই খানা মানে 60 টকা হোৱা কিমান দিন হ'ল? এই 2 দিন মানে হ'ল। 2-3 দিন হ'ল। 50 টকা আছিল। আগতে 40 আছিল, 50 আছিল। এখন 10 টকাটো বাঢ়ি গ'ল। আৰু বঢ়াৰ সম্ভাৱনা আছে? সেইটো মই এখন ক'ব নোৱাৰোঁ। কিয় ওপৰৰ পৰা আহিলে তাৰপিছত আমি সদায় লৈ নাহোঁ না, সপ্তাহে মাল আহে। তাৰপিছত মাজত কল কৰোঁ, তে তখন কয় এনেকুৱা ৰেট হৈ গৈছে, তে এনেকুৱা কিবা হ'ব। তে আমি কওঁ এনেকুৱা হ'লেতো আমাৰ ওপৰত নপৰিব না। কাষ্টমাৰে আহি কিনে আমাক কথাও নাই, মাহাজনক কোনেও নাই। তখন আমি এখন মাহাজনক ক'লোঁ যে এনেকুৱা কম ধৰক কয় নহ'ব, চিধা ফোন কাটি দিয়ে। তেনেহ'লে আৰু আমি কি কৰিম? পিঁয়াজ কেনেকৈ? 60 টাকা কিমান? 60 টাকা আছে বৰ্তমান। 60 এই মোৰ 4 দিনমান হ'লে। কাষ্টমাৰে কমপ্লেইন কৰি আছে? কাষ্টমাৰ বহুত কমপ্লেইন কৰে। কাষ্টমাৰ কমপ্লেইন কৰিবই, 40-50 60 টাকা হৈ আছে। চবৰে কমপ্লেইন কৰাৰ কথা এইবিলাক। নিবিচাৰে। যাৰ 1 কেজি লাগে তাই বৰ্তমান আধা কেজি লৈ আছে, উপায় নাই। সেনেকুৱা কথা বৰ্তমান চলি আছে আৰু গ্ৰাহক এগৰাকী দেখিছোঁ মই, গ্ৰাহকৰ পৰা মই কিছু কথা ল'ব যত্ন কৰিম। কি ক'ব, পিঁয়াজৰ দাম যিধৰণে বাঢ়িছে হুৰে 60 টকা এই মুহূৰ্তত পিঁয়াজৰ দাম। তাকেইতো দাম বহুত বাঢ়িছে। দামটো আচলতে কণ্ট্ৰলৰ বাহিৰতে হৈছে যেন লাগিছে, বহুত বেছি বাঢ়িছে। আৰু বঢ়াব, নিশ্চয়কৈ বঢ়াৰ সম্ভাৱনা আছে, কাৰণ 4 দিনৰ ভিতৰতে 60 টকা হৈছে। য'ত যি পিঁয়াজ 45 টকা 50 টকা বিক্ৰী হৈ আছিলে, 10ৰ পৰা 15 টকা 4-5 দিনৰ ভিতৰত। তাকে বহুত দাম বাঢ়ি গ'ল। এইটো চৰকাৰৰ মানে কেনেকৈ কণ্ট্ৰল কৰে আমিতো গম নাপাওঁ, কিন্তু কণ্ট্ৰল কৰিব লাগে। আমাৰ খুব অসুবিধা হৈছে গ্ৰাহকখিনিৰ। অকল আলু পিঁয়াজৰ দাম বুলিয়ে নহয়, বাকী শাক পাচলিখিনিৰো মানে খুবেই দাম বাঢ়িছে। কি ক্ষেত্ৰত কেনেকৈ দাম বাঢ়িছে নাজানো, কিন্তু যিকোনো প্ৰকাৰে দামটো কণ্ট্ৰল কৰিব লাগে আচলতে। নিশ্চয়কৈ এনেধৰণে বিপাঙত পৰিছে এতিয়া বিক্ৰেতা ক্ৰেতা সকলো বিপাঙত পৰিছে, কাৰণ পিঁয়াজৰ দাম যি হাৰত বৃদ্ধি হৈছে বা যি হাৰত বাঢ়িব ধৰিছে, ইয়াক লৈ কিন্তু চিন্তিত হৈ পৰিছে সমানে বিক্ৰেতা আৰু ক্ৰেতাসকলে। আৰু যাৰ ফলত এতিয়া 1 কিলো পিঁয়াজ বজাৰ কৰিবলৈ অহা গ্ৰাহকে এতিয়া আধা কিলো বা 1 পোৱা পিঁয়াজ লৈয়ে ঘৰমুৱা হ'ব লগা হৈছে।